নমস্কাৰ আজি হৈছে 19 নৱেম্বৰ মঙ্গলবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ 2026 চনত আজমলৰ প্ৰথম টাৰ্গেট হিমন্ত বিশ্ব শৰ্মা অখিল গগৈক বিজেপিৰ এজেণ্ট আখ্যা এক ডাঙৰ খবৰ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ 2026 নিৰ্বাচনক লৈ ডাঙৰ মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ আৰু 2026ত অকলে নিৰ্বাচন খেলিব বদৰুদ্দিন আজমলৰ AIUDF আৰু আজমলৰ প্ৰথম টাৰ্গেট হ'ব বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা অখিল গগৈক বিজেপিৰ এজেণ্ট আখ্যা দিলে বদৰুদ্দিন আজমলে আৰু কংগ্ৰেছে এনেও নোৱাৰে চৰকাৰ গঠন কৰিবলৈ মুছলমানৰ ভোটক লৈ সপোন দেখি আছে কংগ্ৰেছে আৰু 35% মুছলমানৰ সম্পূৰ্ণ ভোট পালেও জয়ী হ'ব নোৱাৰে কংগ্ৰেছ আৰু কংগ্ৰেছে বিচাৰিলেও আমি তেওঁলোকৰ লগত মিত্ৰতা নকৰোঁ আৰু 2026 নিৰ্বাচনক লৈ ডাঙৰ মন্তব্য AIUDFৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলৰ আৰু 26ত অকলে নিৰ্বাচন খেলিব বদৰুদ্দিন আজমলৰ AIUDF দলে আৰু আজমলৰ প্ৰথম টাৰ্গেট হ'ব বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈক বিজেপিৰ এজেণ্ট আখ্যা দিলে বদৰুদ্দিন আজমলে জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ জুবিনৰ ন্যায় বিচাৰি চিঞৰি থকাসকল অখিল গগৈ ক'ত আছিল আৰু মিয়াক বছোৱাৰ ৰাজনীতি কৰি জুবিনৰ সমৰ্থক হৈছিল এওঁলোকে এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছো খবৰ জুবিনৰ জন্মদিনৰ দিনা অখিল গগৈ ক'ত আছিল আৰু কালি অসমৰ মানুহে অখিল গগৈক এবাৰলৈ নেদেখিলে অখিল গগৈয়ে মুম্বাইত গৈ হাৰত পাৱাৰক লগ কৰিছে আৰু মই লণ্ডনৰ পৰা জুবিনৰ জন্মদিনলৈ উভতি আহিছো আৰু ৰক্তদান কৰিছো বুলি এক প্ৰকাৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ আৰু জাষ্টিছ ফৰ জুবিন বুলি অসমত চিঞৰি থকাসকল কালি ক'ত গ'ল হিমন্ত বিশ্ব শৰ্মা থকালৈকে নেপাল নহ'ব বুলি নিশ্চয় গম পালে আৰু জুবিন গাৰ্গৰ ঘটনাক লৈ এওঁলোকে কৰিছিল ভয়ংকৰ ষড়যন্ত্ৰ আৰু চিনেমাৰ সংলাপ এটা তেওঁলোকে অসম অশান্ত কৰিবৰ কাৰণে ব্যৱহাৰ কৰিলে আৰু 10 ডিচেম্বৰৰ পিছত তেওঁলোকৰ মুখৰ মাত একেবাৰে নাইকিয়া হ'ব আৰু কোনোবা মিয়াৰ ধৰ্মীয় সভাত জুবিনৰ ফটো দেখিছে নেকি প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁলোকে মিয়াক বছোৱাৰ ৰাজনীতিহে কৰি আছে আৰু সেইবাবে তেওঁলোক জুবিনৰ সমৰ্থক হৈছিল আৰু কোনোবা মিয়াৰ জলসাত জুবিনৰ ফটো দেখিছে নেকি এনেদৰে এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰশ্ন কৰিছে আৰু কোনোবা মছজিদত জুবিন গাৰ্গৰ ফটো দেখিছিল নেকি আৰু 21 ডিচেম্বৰত গৌৰীপুৰত হ'বলগীয়া ইস্তেমাত জুবিনৰ ফটো লগাব নে নলগায় তাক লৈ প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু আমি ক্ষীপ্ৰ প্ৰক্ৰিয়াৰে তদন্ত কৰি আছো কাকো ৰেহাই দিয়া নহ'ব জনাইছো আৰু এটি ব্ৰেকিং নিউজ ঘোষণা কৰা হ'ল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ সম্পূৰ্ণ সময়সূচী কোনদিনা কি পৰীক্ষা জনাইছো SB অসম মিডিয়াৰ সমুদৰ্শকক ঘোষণা কৰা হৈছে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ সম্পূৰ্ণ সময়সূচী 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ মেট্ৰিকৰ পৰীক্ষা আৰু 10 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰীলৈকে মেট্ৰিক পৰীক্ষা চলি থাকিব আৰু 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰু 16 মাৰ্চ পৰ্যন্ত চলি থাকিব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ এই বৃহৎ ঘোষণা এক ডাঙৰ খবৰ জনাইছো ৰাজ্যবাসী ঘোষণা হ'ল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ সম্পূৰ্ণ সময়সূচী 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব মেট্ৰিকৰ পৰীক্ষা আৰু 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ছিংগাপুৰত জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বাধা আঁতৰিল 10 ডিচেম্বৰৰ পূৰ্বেই দাখিল কৰা হ'ব চাৰ্জশ্বীট আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ডাঙৰ ঘোষণা এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ছিংগাপুৰত জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বাধা আঁতৰিল 10 ডিচেম্বৰৰ পূৰ্বেই দাখিল কৰা হ'ব চাৰ্জশ্বীটখন আৰু ভাৰতীয় ন্যায় সংহিতাৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে তদন্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে দিলে এই অনুমতি আৰু BNSSৰ 208 নং ধাৰা অনুসৰি বহিৰাষ্ট্ৰত অপৰাধ হ'লে তদন্তৰ বাবে ল'ব লাগে অনুমোদন আৰু দেশৰ বাহিৰত অপৰাধ সংঘটিত হ'লে ন্যায়িক প্ৰক্ৰিয়াৰ বাবে চৰকাৰে ল'ব লাগে আগতীয়া অনুমোদন আৰু কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিয়াৰ পিছতহে আদালতে গোচৰটো ল'ব পাৰে আৰু 10 ডিচেম্বৰৰ পূৰ্বে চাৰ্জশ্বীট দাখিল কৰিবলৈ এতিয়া সাজু হৈছে চৰকাৰ সামাজিক মাধ্যম যোগে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ছিংগাপুৰত জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ
সম্পূৰ্ণ বাধা আঁতৰিল আৰু 10 ডিচেম্বৰৰ পূৰ্বে দাখিল কৰা হ'ব চাৰ্জশ্বীট ভাৰতীয় ন্যায় সংহিতাৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে তদন্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে দিলে এই অনুমতি আৰু BNSSৰ 208 নং ধাৰা অনুসৰি বহিৰাষ্ট্ৰত অপৰাধ হ'লে তদন্তৰ বাবে ল'ব লাগে অনুমোদন জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা আৰু ফেব্ৰুৱাৰীৰ শেষত ৰাজ্যত ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ দিন এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ফেব্ৰুৱাৰীৰ শেষত ৰাজ্যত ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ দিন আৰু 1500ৰ পৰা 1200লৈ হ্ৰাস কৰা হ'ব প্ৰতিটো কেন্দ্ৰৰ ভোটাৰ সংখ্যা আৰু ৰাজ্যত বৃদ্ধি হ'ব 826টা ভোট কেন্দ্ৰ আৰু ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব মৃত্যু হোৱা লোকৰ নাম আৰু ঠিকনা সলনি হোৱা লোকৰ নাম নিৰ্দিষ্ট এটা স্থানতহে হ'ব অন্তৰ্ভুক্ত আৰু 22 নৱেম্বৰৰ পৰা অসমত আৰম্ভ হ'ব SR আৰু 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে ঘৰে ঘৰে বুথ লেভেল অফিচাৰ যাব আৰু 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা আৰু নিৰ্বাচনী বিষয়াক সকলো তথ্য দিয়া হ'ব আৰু অসমৰ প্ৰতিখন ভোটাৰৰ তথ্য পৰীক্ষা কৰিব বিষয়াসকলে আৰু আজিৰ পৰা 21 নৱেম্বৰলৈকে কৰা হ'ব নিৰ্বাচনী তথ্য ছপা আৰু নিৰ্বাচনী বিষয়াক দিয়া হ'ব সকলো ধৰণৰ তথ্য আৰু 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা আৰু সংবাদমেলত এই ঘোষণা কৰিছে ৰাজ্যিক নিৰ্বাচনী বিষয়াই এক ডাঙৰ খবৰ জনাইছো SB অসম মিডিয়াৰ সমূহ দৰ্শকক ফেব্ৰুৱাৰীৰ শেষত ৰাজ্যত ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ দিন আৰু 1500ৰ পৰা 1200লৈ হ্ৰাস কৰা হ'ব প্ৰতিটো কেন্দ্ৰৰ ভোটাৰৰ সংখ্যা আৰু ৰাজ্যত বৃদ্ধি হ'ব 826টা ভোট কেন্দ্ৰ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ এইবাৰ অসমলৈ আহি আছে আসাদুদ্দিন ওৱেইচি 2026ত সাম্প্ৰদায়িক কাৰ্ড হ'ব ওৱেইচিৰ AIMIM আৰু তেলেংগানা উত্তৰ প্ৰদেশ বিহাৰৰ পিছত এইবাৰ অসম বিহাৰত 5খন আসন লাভ কৰি আত্মবিশ্বাসী হৈ পৰিছে আসাদুদ্দিন ওৱেইচি আৰু অসমত সংখ্যালঘুৰ ত্ৰাণকৰ্তা হ'বলৈ আহি আছে ওৱেইচি আৰু ব্ৰেণ্ড আজমলৰ পিছত এইবাৰ অসমত চলিব ব্ৰেণ্ড ওৱেইচি অসমলৈ এইবাৰ আহি আছে আসাদুদ্দিন ওৱেইচি আৰু 26ত সাম্প্ৰদায়িক কাৰ্ড হ'বলৈ ওৱেইচিৰ AIMIM আৰু তেলেংগানা উত্তৰ প্ৰদেশ বিহাৰৰ পিছত এইবাৰ অসম বিহাৰত 5খন আসন লাভ কৰিয়েই আত্মবিশ্বাসী হৈ পৰিছে আসাদুদ্দিন ওৱেইচি